ও ঋতু দা কি কৰিছে? এইটো এয়াৰ লেয়াৰিং কৰি আছো। মানে এয়াৰ লেয়াৰিং মানে ইয়াত কি কৰিছো, এই ইয়াত কোকোপিট বান্ধি দিয়া হ'ব পলিথিনত। তেতিয়া বান্ধি দিয়াৰ পিছত শিপা ওলাব। যেতিয়া শিপা ওলাব তেতিয়া এই গছজোপা কাটি নি পেলাই বেলেগত ৰুলে মানে আপোনাৰ টাবতে হয়তো ফল লাগিব, মাটিটো লগাব পাৰে। মানে আমাৰ অসমীয়াত ডাল ধৰা বুলি কয় সেইটো নেকি? অসমীয়াত ডাল ধৰা। এয়াৰ লেয়াৰিং ক'লে মানে ধৰি লওক চবেই বুজি নাপাবও পাৰে ন। মই এইখিনি এৰুৱাই দিছোঁ, এনেকৈ বাকলিটো এৰুৱাই দিব লাগে এনেকৈ চাৰিওফালে। এনেকৈ নতুন প্ৰথমতে কাটি ল'লোঁ ৰাউণ্ডকৈ। ধুনীয়াকৈ কাটিছে ন? ধুনীয়াকৈ কাটিছোঁ। অকল ছালটো এৰুৱাব লাগিব ন? অকল ছালটো এৰুৱাব লাগিব। ছালটো এৰুৱাৰ পিছত অকণমান কাম আছে, এইটো অলপ তাৰ যিখিনি হেৰি আছে এইখিনি চুচি দিব লাগিব। এয়া আমাৰ ঋতু দা, নহ'লে ছাকচেছ নহ'ব। এইবোৰ কামত বহুত বিজি থাকে যেতিয়া আমাৰ ডিউটি নাথাকে। এইজন অকল এইবোৰ কামতে বিজি থাকে। আৰু কিছুমান কাম কৰিছে, এইবোৰ দেখুৱাম বাৰু। এই বস্তুটো ভালকৈ দেখাওক কেনেধৰণে কৰি আছে। এইটো মই এইটো সম্পূৰ্ণ একবাৰ যিটো এৰুৱাই দিব লাগিব। আৰু এইটো এয়াৰ লেয়াৰিংটো একচুৱেলি সকলো সময়তে কৰা নাযায়। এইটো আপোনাৰ ফেব্ৰুৱাৰীৰ পৰা আপোনাৰ যিটো ৰেইনি ছিজন বুলি কয়, মানে আপোনাৰ ফেব্ৰুৱাৰীৰ পৰা জুন জুলাই মাহলৈকে এয়াৰ লেয়াৰিং কৰিব পাৰে। জুন জুলাইৰ পিছত আৰু কৰিব নালাগে, কাৰণ তেতিয়া বৰষুণ সদ্যহতে হোৱা নহয় যে, গতিকে তেতিয়া ছাকচেছ হোৱাৰ সম্ভাৱনাটো কমি যায়। এতিয়া এইটো আপোনাৰ এইটো 100% ছাকচেছ হ'ব। এইটো মই কি দিব ইয়াৰ লগত? এতিয়া কি দিম বুলি ভাবিছে? এতিয়া এইটো মই প্ৰথমতে এইটো কৰি লৈছোঁ, আকৌ মই দেখুৱাই আছোঁ আপোনাক কেনেকৈ কি কৰিব লাগে। ছাইডটো চাই লওঁ যে ধুনীয়া চাকু লৈছে ন, ইমান ধাৰ আছে। চাকুখন কিন্তু একদম চোকা হ'ব লাগিব আৰু মামৰ চামৰ লাগি থকা হ'ব নালাগিব, নহ'লে চেপ্টিক হ'ব। গতিকে ইয়াত এণ্টিচেপ্টিক এটা ক্ৰীম বুলি কৈছে, এল'ভেৰা। সেইটো মই ভালকৈ লগাই দিম এতিয়া ইয়াত। সেইটো চাওক এল'ভেৰা, এইটো হেৰিটো। ইয়াত একচুৱেলি আমাৰ এল'ভেৰাটো কম, আপোনালোকৰ যদি এল'ভেৰা আছে লগাই ল'ব পাৰিব। লগাই ল'লোঁ। এইটো আপোনাৰ কিমান দিন বান্ধি থ'ব লাগিব? এইটো আপোনাৰ 45 দিন লাগিব। 45 দিন? 45 দিনত যেতিয়া শিপা ওলাই আপুনি দেখিবলৈ পাব, যেতিয়া শিপা ওলাই যাব মানে আমি বাৰিষা এতিয়া আপোনাৰ ইয়াত বান্ধি দিম, তেতিয়া এনেকৈ ইয়াত কাটি কৰি দিব পৰা হ'ল। সময় লাগিব। মানে আমি জুন জুলাই মাহমানত ৰুব পাৰিম নেকি? হয়, জুন জুলাই মানত হৈ যাব। এতিয়া এল'ভেৰা লগাই দিলে। এল'ভেৰা লগালে কি হয়, মানে এইটো হৰমন বুলি কয়, যিটো মানে শিপা আহিবৰ কাৰণে সুবিধাজনক হয়। এতিয়া এই পলিথিন এটা লৈছোঁ, এইফালে দেখুৱাই দিয়ক ভিডিঅ'তে। এইটো আছে আমাৰ কোকোপিট। এইটো কোকোপিট ন? কোকোপিটটো কেনেকৈ লৈছে? সম্পূৰ্ণ চেপিব নালাগে। কোকোপিটখিনি অলপ পানীত তিয়াই ল'লোঁ। পানীত তিয়াই অলপ দেৰি থ'ব লাগিব ন? অকণমান তিয়াই দিলোঁ যাতে পানীখিনি এবজৰ্ব কৰি লয়। ফাৰ্ষ্টত ধুই লৈছে নহয় কোকোপিট? কোকোখিনি ধুই ল'ব লাগিব, কাৰণ এইটো যিহেতু এইখিনি ইয়াত পোৱা নাযায়, কোষ্টেল এৰিয়াত পোৱা যায়। তাত নিমখ পৰিমাণটো বেছি থাকে। এইখিনি ধুই ল'লোঁ। ধুই পেলাই মই দেখুৱাই আছোঁ কেনেধৰণে ল'ব লাগে। আপুনি এতিয়া পোষ্ট কৰি দিব ভিডিঅ'টো, এনেকৈ ৰখাই থৈ দিব।